আজি মহাষষ্ঠী বেলবৰণেৰে আধ্যাত্মিকতাৰে বেদীত প্ৰতিষ্ঠিত কৰা হৈছে দুৰ্গা দেৱী। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে নগৰবেৰাত। মই এই মুহূৰ্তত আছোঁ নগৰবেৰা কালী দুৰ্গা মন্দিৰত, আৰু দুৰ্গা মন্দিৰত দেখা গৈছে দেৱী দুৰ্গাক তেওঁলোকে প্ৰতিষ্ঠিত কৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি হাতত লৈছে। ইতিমধ্যে তেওঁলোকে দেৱী দুৰ্গাক প্ৰতিষ্ঠিত কৰিছে। দুৰ্গতি নাতিনীক তেওঁলোকে আধ্যাত্মিকতাৰে তেওঁলোকে বেদীত সম্পূৰ্ণভাৱে ধৰ্মীয় নিয়ম নীতিৰে তেওঁলোকে প্ৰতিষ্ঠিত কৰিছে। মই সহযোগে জানি ইয়াৰ কিছু পৰিৱেশ দেখা মানে উত্তৰ জনাম, অনুৰোধ জনাম। যিহেতু অতিকৈ পুৰণি এইটো দুৰ্গা মন্দিৰত প্ৰতি বছৰে তাহানিৰ পৰা তেওঁলোকে কিন্তু পূজা উদযাপন কৰি আহিছে। দেৱী দুৰ্গাক তেওঁলোকে আদিৰ বাবে ব্যাপক প্ৰস্তুতি হাতত লৈ ইতিমধ্যে তেওঁলোকে প্ৰতিষ্ঠিত কৰিছে। দেৱী মাক তেওঁলোকে প্ৰতিষ্ঠিত কৰিছে। দেৱীক আদৰিবলৈ তেওঁলোকে বিভিন্ন পৰ্যায়ত তেওঁলোকে আলোকসজ্জাৰে তেওঁলোকে সম্পূৰ্ণ প্ৰশস্ত কৰি তুলিছে দেৱী দুৰ্গাৰ মণ্ডপ। ইয়াতে উপস্থিত অতিকৈ পুৰণা কমিটিৰ কেইবাজনকো উদ্যোক্তা আছে, তেওঁলোকৰ পৰা সুধিম। ছাৰ কি ক'ব, যিহেতু আজি মহাষষ্ঠী প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? আমাৰ প্ৰস্তুতি ভাল। প্ৰথমতে মই নগৰবেৰা আঞ্চলিক দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা এনি নিউজলৈ স্বাগতম জনাইছোঁ। আমাৰ এই পূজাৰ ৰভাৰ কৰিবলৈ আমাৰ এই পূজা আজি ৰাতিপুৱা যথাসময়ত সম্পূৰ্ণ বৈদিক বিধিৰে চণ্ডী পূজা আৰম্ভ হৈছে। চণ্ডী পাঠৰ দ্বাৰা আৰু চণ্ডী পূজাত উপৰি চণ্ডী পাঠৰ দ্বাৰা এই পূজা আৰম্ভ হৈছে। গতিকে ভক্তসকলে আজি যিহেতু মহাষষ্ঠী কম পৰিমাণে আছিল যদিও ভালেখিনি ভক্ত সমাৱেশ ঘটিছিল ইয়ালৈ, আৰু এতিয়া সন্ধিয়া আমাৰ বিল্ল বোধনেৰে ষষ্ঠীৰ বোধন কল্পাৰম্ভ ইত্যাদি হ'ব, অধিবাস আদি হ'ব। এইখিনিলৈ অহাকালি ৰাতিপুৱাৰ পৰা আমাৰ সপ্তমী পূজাৰ প্ৰস্তুতি আৰু লগতে আমাৰ সপ্তমী পূজা আৰম্ভ হ'ব। আজি ৰাতিপুৱা চণ্ডী পূজা আৰু চণ্ডী পাঠ কৰিছে স্থানীয় পুৰোহিত তেওঁ প্ৰভাত চক্ৰৱৰ্তী, তেখেতে কৰিছে। আৰু সেই মানুহজন ময়ে যিয়ে আৰু দুৰ্গা পূজাৰ লগত জড়িত হৈছে আমাৰ নিশ্চয়কৈ ক'ব লাগিব যে তেওঁলোকে সম্পূৰ্ণ ধৰ্মীয় নীতিৰে তেওঁলোকে এইবাৰ মা দুৰ্গাক আদৰিছে। তেওঁলোকে যিহেতু 5 দিনীয়াকৈ তেওঁলোকে কাৰ্যসূচী হাতত লৈছে। ইয়াতে বয়োজ্যেষ্ঠ এজন আছে, তেওঁৰ ওচৰত যা পোনে মই তেওঁক সুধিম, কি ক'ব এই যে আপোনালোকে দুৰ্গা পূজাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি হাতত লৈছে। আজি মহাষষ্ঠী দুৰ্গতি নাতিনীক আপোনালোকে আদৰিছে, মণ্ডপত স্থাপন কৰিছে, কি ক'ব? আমি অসমবাসীৰ আহ্বানতে আমি এই পূজা আৰম্ভ কৰিছোঁ, আৰু আগৰ পৰাই আমাৰ এই পৰম্পৰা চলি আছে পূজাখন, আৰু বৰ্তমানে চলিছে। আজি মহাষষ্ঠী পূজা হৈ গ'ল, এতিয়া অধিবাস হ'ব। অধিবাসৰ পিছত আমাৰ অহাকালি আৰু এই সপ্তমী পূজা হ'ব। মা দুৰ্গা এইবাৰ কিহেৰে আহিছে? ঘোঁৰাত আহিছে। গমন কিহেৰে কৰিব এইবাৰ? দোলাত। নিশ্চয়কৈ ক'ব লাগিব, এইটো সুকুবাৰ্তা বুলি ক'ব লাগিব। এইবাৰ ঘোঁৰাত আহিছে মা দুৰ্গা, ঘোঁৰাত আহিছে, গমন কিন্তু কৰিব, দোলনাত গমন কৰিব। এক সুখবৰ ধৰ্মীয় নীতি নীতিৰে সম্পূৰ্ণ নগৰবেৰা আঞ্চলিক ভিত্তিত তেওঁলোকে এইবাৰ দুৰ্গা পূজা উদযাপন কৰিবলৈ তেওঁলোকে ব্যাপক প্ৰস্তুতি হাতত লৈছে। ইয়াতে উপস্থিত আন এজন উদ্যোক্তা আছে, মই তেওঁৰ ওচৰত সুধিম যাম। দাদা কি ক'ব, যিহেতু দেখা গৈছে আপোনালোকে ব্যাপক প্ৰস্তুতি হাতত লৈছে, ভক্তপ্ৰাণৰ ৰাইজৰ লানি নিচিঙা ক'ত বৈছে, কি ক'ব? লানি নিচিঙা ক'ত বৈছে, আমি সম্পূৰ্ণ চৰকাৰী যিটো SOP দিছে, SOP মতে আমি পালন কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকে কৰি আছোঁ। আজি মহাষষ্ঠী, অহাকালি সপ্তমী হ'ব। এই সপ্তমীত আমিও সেই নিয়ম পালন কৰিয়ে আমি দুৰ্গা পূজাটো চলাম বুলি ভাবিছোঁ। এতিয়া ৰাইজৰ যিটো সক্ৰিয়তাৰ পৰা ধন্যবাদ জনাইছোঁ, আৰু এই নগৰবেৰা আঞ্চলিকৰ পৰা সমূহ NDTV আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা। বা কাৰ্যসূচী কি থাকিব পূজাত? কাৰ্যসূচী মানে ধৰ্মীয় যিখিনি কাৰ্যসূচী সেইখিনিয়ে থাকিব, আৰু সন্ধিয়া নাম পাৰ্টি আছে। আমাৰ সপ্তমী অষ্টমী নৱমী 3 দিন নাম পাৰ্টি আছে। যিহেতু চৰকাৰে ক'ভিড মহামাৰীৰ কাৰণে SOP বান্ধি দিছে, নিয়ম নীতি বান্ধি দিছে, কেনেকুৱা পালন কৰিব আপুনি? সেই নিয়ম নীতি সম্পূৰ্ণ পালন কৰিবলৈ চেষ্টা কৰিম। আৰু নিশ্চয়কৈ ক'ব লাগিব নগৰবেৰা আঞ্চলিক দুৰ্গা পূজাই এইবাৰ কিন্তু চৰকাৰে বান্ধি দিয়া SOP সম্পূৰ্ণভাৱে তেওঁলোকে কিন্তু পালন কৰি যাব, তেওঁলোকে আখৰে আখৰে পালন কৰিব। ইয়াতে উপস্থিত আন এজন উদ্যোক্তা আছে, তেওঁক সুধিম মই। দাদা কি ক'ব, যিহেতু দেখা গৈছে আপোনালোকে ব্যাপক প্ৰস্তুতি, আজি মহাষষ্ঠী, নিশা 12 বজাৰ পিছৰ পৰা সপ্তমী পৰিব, কি ক'ব? আমি নগৰবেৰা আঞ্চলিক দুৰ্গা পূজা কমিটিয়ে 5 দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা কৰিবলৈ ওলাইছোঁ। আমাৰ তেনেকুৱা কোনো নৃত্য বা কোনো গান কোনো তেনেকুৱা নাই আমাৰ কাৰ্যসূচীত।
আমি চৰকাৰে দিয়া SOP মতে কৰিম। COVID-19 তাৰমানে COVID-19 প্ৰট'কল মানি পূজাখন চলাই নিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু নিশ্চয়কৈ ক'ব লাগিব চৰকাৰে একে কথা কৈছে, চৰকাৰী নিয়ম নীতি সম্পূৰ্ণ তেওঁলোকে মানিব। মোৰ সহযোগীজনক মই আগুৱাই যাবলৈ কিছু অনুৰোধ জনাম। আৰু নিশ্চয়কৈ কিছু পৰিৱেশ তেওঁ দেখুৱাব, মা দুৰ্গাৰ কিছু পৰিৱেশ দেখুৱাব। জাক জমকতাৰে তেওঁলোকে ধৰ্মীয় ৰীতি নীতিৰে কিন্তু তেওঁলোকে মা দুৰ্গাক আদৰিছে, তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। মা দুৰ্গাৰ দেৱীৰ আসনত তেওঁলোকে বহাইছে। তেওঁলোকে কিন্তু আগতীয়া কৰি তেওঁলোকে বিভিন্ন কাৰ্যসূচী লৈ তেওঁলোকে এইবাৰ পূজা অনুষ্ঠিত কৰিছে। অথচ ইয়াতে কিন্তু কোনো সাংস্কৃতিক সন্ধিয়া বা ঠিক তেনেকুৱা কোনো নৃত্য প্ৰতিযোগিতা বা গান বাজানা নাথাকে। সম্পূৰ্ণ তেওঁলোকে ধৰ্মীয় নীতি নীতিৰে তেওঁলোকে উদযাপন কৰি। ইয়াতে এজন পুৰোহিত আছে, মই তেওঁৰ ওচৰত যাম, তেওঁৰ পৰা নিশ্চয়কৈ সুধিম। দাদা কি ক'ব, এইবাৰ যিহেতু পূজাৰ পুৰোহিত আপুনি, নিয়ম নীতি কেনেধৰণৰ পালন কৰিব? প্ৰথমতে মই এনি নিজৰ চেনেলক ধন্যবাদ জনাইছোঁ। অতি পুৰণি এই পূজাখন আগৰ পৰাই চলি আহিছে, এইবাৰো চলিছে। লকডাউনৰ কাৰণে বিৰত হৈছিল, তথাপিও লকডাউন যেতিয়া খোলা দিছে সেইকাৰণে পূজাখন হৈছে সুন্দৰ। মা দেৱী দুৰ্গাক আমি আকোৱালি লৈছোঁ, পূজা কৰিম। ভক্তগণেও মা দেৱী আকোৱালি লৈছে। আজি অধিবাস বোধন আৰু আমন্ত্ৰণ, অধিবাস আৰু বোধন এইখিনি ক'বলগীয়া মোৰ। আৰু দ্বিতীয় কথা হৈছে ইয়াতে যিখিনি প্ৰট'কল আমি মানি চলিব লাগে সেইখিনি মানি চলিব। নিশ্চয়কৈ ক'ব লাগিব যে চৰকাৰে কিন্তু সম্পূৰ্ণ ধৰ্মীয় নীতি নীতিৰে তেওঁলোকে কিন্তু এইবাৰ পূজা উদযাপন কৰিছে। এটা কথা সুধিব লাগিব যে ইয়াতে উপস্থিত আন এজন বয়োজ্যেষ্ঠ আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম। দেখা গৈছে যে যিহেতু আপুনি অতিকৈ পুৰণি এই কমিটি, উদযাপন কমিটি, আপুনি এজন বিষয় বা হয়, কিমান সংখ্যক পূজা কমিটি এইখন, কিমান বছৰ অতিক্ৰম কৰিলে? 65 বছৰ আগৰ পৰাই এই পূজা আৰম্ভ হৈছে। কিন্তু আগৰ তুলনাত এইবাৰ পূজাৰ হেৰিটো কেনেকুৱা চলিছে? এইবাৰ পূজা ভালে চলিছে, পূজা কোনো অসুবিধা নহয়। আমাৰ স্থানীয় মানুহে মানে অনুদানো দিছে, সেই হিচাপে আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব 65 বছৰ অতিক্ৰম কৰিলে নগৰবেৰা আঞ্চলিক এই দুৰ্গা পূজা সমিতি। ইয়াতে পুৰোহিত এজন আছে, তেওঁৰ পৰা মই ধৰ্মীয় নীতিৰে কিছু শ্লোক মই সোধাৰ কাৰণে তেওঁক মানে অনুৰোধ জনাম। দাদা কি ক'ব, যিহেতু আপুনি পুৰোহিত, ধৰ্মীয় নীতিৰে এটা শ্লোক এটা ক'ব নেকি? দিয়কচোন। ঠিক আছে। ওম যা দেৱী সৰ্বভূতেষু স্থিতিৰূপেণ সংস্থিতা নমস্তস্তে নমো নমঃ। যা দেৱী সৰ্বভূতেষু লক্ষ্মীৰূপেণ সংস্থিতা নমস্তস্তে নমঃ নমঃ। যা দেৱী শক্তিৰূপেণ সংস্থিতা নমস্তস্তে নমো নমঃ। নমো শ্ৰী বিষ্ণু ভগৱান সৰ্বমঙ্গলমঙ্গলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। নিত্যং শ্ৰী বিজয়ঙ্কলন মঙ্গলম দেশং মাধৱবাসী মাধৱ হৃদি স্মন্তি সূৰ্য সমকাল মহাভূতানি পঞ্চশায়িত শুভ কৰ্মণ নৱ সাক্ষিণ নলহাস্য মাধৱ। হয়, ক'ব লাগিব ধুনীয়াকৈ তেওঁ ধৰ্মীয় শ্লোকেৰে তেওঁ সামৰণি মাৰিছে। মোৰ সহযোগীজনক পুনৰ মই মা দুৰ্গাৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাম। যিহেতু আজি মহাষষ্ঠী, আজিৰ পৰা যিহেতু দুৰ্গা পূজাৰ ব্যাপক উৎসাহ উদ্দীপনাৰে উখল মাখল পৰিৱেশেৰে আজিৰ পৰা আৰম্ভ হৈছে। নিশা 12 বজাৰ পিছৰ পৰা কিন্তু সপ্তমীত কৰি দিব। অতিকৈ পুৰণি এই দুৰ্গা পূজা কমিটি কিন্তু সম্পূৰ্ণ চৰকাৰে বান্ধি দিয়ে SOP তেওঁলোকে মানি কিন্তু এইবাৰ পূজা উদযাপন কৰিবলৈ ওলাইছে। দেখা গৈছে যে ইয়াতে কিন্তু ভক্তপ্ৰাণ ৰাইজক নিশাৰ ভাগতে কিছু হ'লেও ইয়াতে উপস্থিত হৈ তেওঁলোকে মা দুৰ্গাৰ আশীষ লৈছে। তেওঁলোকে মা দুৰ্গাৰ প্ৰতি তেওঁলোকে সেৱা জনাইছে, শ্ৰদ্ধা জনাইছে। তেওঁলোকে অন্তিম পৰ্যায়লৈকে কিন্তু তেওঁলোকে প্ৰতিষ্ঠিত দেৱী দুৰ্গাক কিন্তু আদৰিছে। তেওঁলোকে যথেষ্টভাৱে তেওঁলোকে উৎসাহ উদ্দীপনাৰে ইতিমধ্যে তেওঁলোকে কিন্তু মা দুৰ্গাক তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। দেৱী দুৰ্গাৰ আসনত তেওঁলোকে সম্পূৰ্ণ ধৰ্মীয় নীতিৰে তেওঁলোকে বহুৱাইছে মা দুৰ্গাক। ক'ব গ'লে নগৰবেৰা আঞ্চলিক ভিত্তিত দুৰ্গা পূজাই কিন্তু উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। তেওঁলোকে কিন্তু এটা কথা উল্লেখ কৰিছে যে চৰকাৰে বান্ধি দিয়া সম্পূৰ্ণ প্ৰট'কল তেওঁলোকে মানি এইবাৰ কিন্তু তেওঁলোকে পূজা উদযাপন কৰিব।